অসম প্ৰদেশ কুৰুখ সমাজৰ শৈক্ষিক জাগৰণ যাত্ৰাৰ সভাটি কেইবা শতাধিক বিদ্যাৰ্থী আৰু অভিভাৱকক লৈ আনন্দবাগ চাহ বাগিচা 10 নং লাইনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত সভা কক্ষত অনুষ্ঠিত কৰা হয়। ইংৰাজী 29 ছেপ্টেম্বৰ 2024 তাৰিখে অসম প্ৰদেশ কুৰুখ উৰাও সংঘ তিনিচুকীয়া জিলা সমিতিৰ প্ৰস্তাৱিত ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে তিনিচুকীয়া জিলাৰ অন্তৰ্গত 14টা আঞ্চলিক সমিতিৰ উদ্যোগত শৈক্ষিক জাগৰণ যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সমান্তৰালভাৱে আনন্দবাগ চাহ বাগিচা আঞ্চলিক সমিতিৰ উদ্যোগত আনন্দবাগ চাহ বাগিচা 10 নং লাইনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত শৈক্ষিক জাগৰণ যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটি বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰে। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত হোৱা অসম প্ৰদেশ কুৰুখ উৰাও সংঘ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনীল উৰাও আৰু পাৱৈ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক তুফান কুজুৰে। এই সভাত অসম প্ৰদেশ কুৰুখ উৰাও সংঘ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনীল উৰাৱে মন্তব্য আগবঢ়ায়। তেওঁ কয় যে আমি কেৱল শিক্ষিত বা জ্ঞানী হলেই নহব, মূল্যবোধ সম্পন্ন জীৱন গঢ় দিব নোৱাৰিলে ইতৰ প্ৰাণীৰ সৈতে আমাৰ কোনো পাৰ্থক্য নাথাকিব। উক্ত অনুষ্ঠানটিত পাৱৈ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক তুফান কুজুৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ লক্ষ্য নিৰ্ধাৰণ ক্ষেত্ৰত অভিভাৱকসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানটোত উপস্থিত থাকে আনন্দবাগ চাহ বাগিচা 10 নম্বৰ লাইন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুনীল কাকতি, লগতে আনন্দবাগ আঞ্চলিক সমিতিৰ উপদেষ্টা দীপক উৰাও আৰু উপস্থিত থাকে টেঙাপানী আঞ্চলিক সমিতিৰ সভাপতি বাবুল উৰাও। এই অনুষ্ঠানটিত অসম প্ৰদেশ কুৰুখ উৰাও সংঘ আনন্দবাগ আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া, মহিলা সমিতিৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু ৰাইজ উপস্থিত থাকে। অসম প্ৰদেশ কুৰুখ উৰাও সংঘৰ শৈক্ষিক জাগৰণ যাত্ৰা আজি আনন্দবাগ আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা হ'ল যে আজি এই সভাখনত শিক্ষা বিষয়ে যে শিক্ষাৰ ভূমিকা আমাৰ জীৱনত যথেষ্ট, কাৰণ শিক্ষাই আমাক সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ সহায় কৰে। ধন্যবাদ। আজি আনন্দবাগ আঞ্চলিক সমিতিৰ উদ্যোগত শৈক্ষিক জাগৰণ যাত্ৰা বিষয়ে আপুনি কিবা ক'ব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ। অসম প্ৰদেশ কুৰুখ উৰাও সংঘ তিনিচুকীয়া জিলা সমিতিৰ প্ৰস্তাৱিত আজি শৈক্ষিক জাগৰণ যাত্ৰা দ্বিতীয় পৰ্যায়। ইতিমধ্যে আজি দ্বিতীয় পৰ্যায়ত আমি তিনিচুকীয়া জিলাৰ অন্তৰ্গত আনন্দবাগ চাহ বাগিচা আঞ্চলিক সমিতিৰ অনুষ্ঠিত হোৱা শৈক্ষিক জাগৰণত উপস্থিত হৈ খুবেই আনন্দিত হৈছোঁ। এই শৈক্ষিক জাগৰণ যাত্ৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ 2023 বৰ্ষৰ হীৰক জয়ন্তীতে পৰিকল্পনা কৰা এটা শৈক্ষিক ক্ষেত্ৰৰ পৰিকল্পনা। এই পৰিকল্পনাৰ যোগেদি আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, ওৰাং সমাজৰ যিসকল ছাত্ৰ ছাত্ৰী বা অন্যান্য জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী, সিহঁতক যাতে আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, তেখেতক যি গুণগত শিক্ষা, এই গুণগত শিক্ষা কেনেদৰে আমি প্ৰদান কৰিব পাৰোঁ সেই বিষয়ে আমি কাম কৰি আছোঁ। ইতিমধ্যে আমাৰ আজি দ্বিতীয় পৰ্যায়ত তিনিচুকীয়া জিলা সমিতিত অন্তৰ্গত আজি 14টামান আঞ্চলিক শৈক্ষিক জাগৰণ যাত্ৰা অনুষ্ঠিত হৈ আছে। সমান্তৰালভাৱে আজি আনন্দবাগ আঞ্চলিক অনুষ্ঠিত কৰিছে। বিশেষকৈ একেটাই বস্তু ক'ব বিচাৰিম যে শিক্ষা কেৱল শিক্ষা গ্ৰহণ কৰিলেই নহ'ব, যদি শিক্ষা আমাৰ মূল্যবোধ নহয় তেনে আমি ইতৰ প্ৰাণীৰ দৰে ইতৰ প্ৰাণীৰ লগত আমাৰ কোনো পাৰ্থক্য নাই। আৰু জ্ঞান আমাৰ সেইটোৱে প্ৰয়োজন, যিটো জ্ঞানত আমি সেই জ্ঞানটোৰ জৰিয়তে আমি নিজকে সমাজত এটা সু ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰোঁ। গতিকে এইবোৰ বহু কথা উদ্দেশ্য আগত ৰাখি আমি শিক্ষাৰ ক্ষেত্ৰত এটা সঁচা অৰ্থত ক'বলৈ এটা আন্দোলন আৰম্ভ কৰিছোঁ আৰু এই আন্দোলনত আমি বিজয়ী হ'ম। আৰু এই বিজয় হোৱাৰ ক্ষেত্ৰত আমাক ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা সমূহ আঞ্চলিক বিষয়ববীয়া, সংঘৰ কৰ্মকৰ্তা, বয়োজ্যেষ্ঠ ব্যক্তি আৰু অঞ্চলত বসতি থকা বয়োজ্যেষ্ঠ ব্যক্তিসকল, শিক্ষাবিদসকল সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আৰু নিশ্চয় আমি ভৱিষ্যত জীৱনত আমাৰ যি শৈক্ষিক জাগৰণ যাত্ৰাৰ পৰিকল্পনা মতে আমি ছাত্ৰ ছাত্ৰীক সংকল্প গ্ৰহণ কৰাইছোঁ। এই সংকল্প নিৰ্ধাৰণ কৰিবলৈ যাওঁতে আমি তেখেতক সংকল্পৰ যি সা সুবিধা
তেখেতে এই সংকল্প গ্ৰহণৰ ভৱিষ্যত জীৱনত লক্ষ্যত উপনীত হোৱাত তেখেতৰ যি সা সুবিধা এই সা সুবিধাসমূহ যাতে অভিভাৱকে হওক ওচৰ চুবুৰীয়া ৰাইজেই হওক বা আঞ্চলিক সমিতি হওক সকলোৱে একত্ৰিতভাৱে হয় তেখেতক সহায় সহযোগ কৰিব বুলি মই আশাবাদী আৰু তেনেধৰণৰ যদি আমি কাম কৰোঁ নিশ্চয় আমি ভৱিষ্যত জীৱনত তিনিচুকীয়া জিলাতেই হওক গোটেই অসম ভিত্তিত আমি সেয়া নিজকে জাতক জিলিকাভাৱে প্ৰতিষ্ঠা কৰিব পাৰিম আৰু প্ৰত্যেকটা জিলাতে প্ৰত্যেকটা অঞ্চলতে হয়তো আমি এজন সুনাগৰিক হিচাপে আমি আজিৰ ছাত্ৰ ছাত্ৰীক আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম ধন্যবাদ ডিগবৈৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট নিউজ 24 NE